নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইটামান নতুন পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে, কোনসকলে এপ্লাই কৰিব পাৰিব আৰু সিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক অতি কম সময়ৰ সৈতে জনাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সো বন্ধুসকল, নটিফিকেশ্যনখন মুকলি কৰিছে 23 ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াতে কৈছে যে সিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট আৰু লগতে ষ্টেনগ্ৰাফাৰ গ্ৰেড 2ৰ পোষ্ট মুকলি কৰিছে আৰু আপোনালোকে ইয়াতে চাব পাৰে যে টোটেল ইয়াতে ভেকেঞ্চি আছে 6। তাৰপিছত ইয়াতে OBC MOBCৰ পৰা ৰিজাৰ্ভ কৰা আছে 3টা, SCৰ বাবে 1টা, বাকি 2টা আনৰিজাৰ্ভ হৈ আছে। অনলাইন এপ্লিকেশ্যনটো আপোনালোকে 1 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব আবেলি 3 বজাৰ পৰা আৰু ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে 15 মাৰ্চ আবেলি 4:30 লৈকে। আৰু ইয়াতে যেটো আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে কৰিব লাগিব, এইটো আপোনালোকে 20 মাৰ্চ লৈকে ফিজটো পে কৰিব পাৰিব। আপাৰ এজ লিমিটটো ইয়াতে 40 ইয়াৰ্ছ লৈকে ৰাখিছে যদি আনৰিজাৰ্ভ হয়। লগতে ইয়াতে আপোনালোকে OBC MOBC হলে 43 ইয়াৰ্ছ লৈকে পাৰিব, SC ST হলে 45, লগতে ST P আৰু ST হিলছ এৰিয়াৰ পৰা হলে 45 আৰু PWBT কেটেগৰীৰ পৰা হলে 50 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব ইয়াতে পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চাওক, ইয়াতে এ কেণ্ডিডেট মাষ্ট পজেছ বেচেলৰ ডিগ্ৰী, আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু লগতে কৈছে যে ডিপ্ল'মা ইন ষ্টেনগ্ৰাফি ইন ইংলিছত আপোনালোকে ডিপ্ল'মা কৰিব লাগিব ষ্টেনগ্ৰাফিত উইথ মিনিমাম স্পীড অফ 100 ৱৰ্ড পাৰ মিনিট ইন শ্বৰ্ট হেণ্ডত আৰু লগতে আপোনালোকে কম্পিউটাৰৰ টাইপিং কৰিব পৰা হ'ব লাগিব 40 ৱৰ্ড পাৰ মিনিট। প্ৰুফ অফ ৰেচিডেঞ্চি, এ কেণ্ডিডেট মাষ্ট পজেছ এ ভেলিড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত আপোনালোকৰ নাম থাকিব লাগিব। চিলেকশ্যন প্ৰচেছটো চাওক, ইয়াতে আপোনালোকে ষ্টেজ 1 যিটো হ'ব, ষ্টেজ 1ত আপোনালোকে ষ্টেনগ্ৰাফি টেষ্ট লোৱা হ'ব, ডিক্টেশ্যন আৰু ট্ৰান্সক্ৰিপশ্যন 90 মাৰ্কছৰ। প্ৰথমতে যেটো আপোনালোকৰ হ'ব 2 মিনিটছৰ এইটো ভইচ টেষ্টিং বিফোৰ ডিক্টেশ্যন। তাৰপিছত কৈছে আপোনালোকৰ স্পীড টেষ্ট হ'ব শ্বৰ্ট হেণ্ডত এট এ স্পীড অফ 100 ৱৰ্ড পাৰ মিনিট, 7 মিনিট সময় আপোনালোকে লাভ কৰিব, অৰ্থাৎ পাৰ মিনিটত 100 ৱৰ্ড টাইপিং কৰিব পৰা হ'ব লাগিব। টোটেল 700 ৱৰ্ড আপোনালোকক দিয়া হ'ব। টাইম টু বি গিভেন টু দ্য কেণ্ডিডেট ফৰ টেষ্টিং দ্য কম্পিউটাৰ টেষ্টিঙৰ বাবে 3 মিনিটছ দিয়া হ'ব। লগতে আপোনালোকৰ যিটো 20 মিনিটছ লাভ কৰিব টাইম ফৰ ট্ৰান্সক্ৰিপশ্যন অফ ডিক্টেটেড পৰ্চন ইন কম্পিউটাৰৰ বাবে। ষ্টেজ 1 কমপ্লিট হোৱাৰ পিছত ষ্টেজ 2ত চাওক, ৰাইট এণ্ড টেষ্ট লোৱা হ'ব, যিটো আপোনালোকৰ ডেছক্ৰিপটিভ হ'ব। আপোনালোকৰ কোনো অবজেক্টিভ টাইম নহয়, এইটো ডেছক্ৰিপটিভ অৰ্থাৎ লিখিব লাগিব। 2 ঘণ্টা সময় লাভ কৰিব। ইংলিছ প্ৰফিচিয়েঞ্চিৰ বাবে আপোনালোকৰ টেষ্ট 80 মাৰ্কছৰ কুৱেশ্যনৰ আপোনালোকৰ দিব লাগিব টেষ্টটো আৰু লগতে আপোনালোকৰ ইয়াতে এছে থাকিব, কম্প্ৰিহেনশ্যন থাকিব, গ্ৰামাৰ আদি পৰা থাকিব। তাৰপিছত কৈছে যে এছএমএছ লেংগুৱেজৰ ক্ষেত্ৰত 20 মাৰ্কছ, টোটেল 100 মাৰ্কছৰ আপোনালোকৰ ষ্টেজ 2ত ৰাইট এণ্ড টেষ্ট লোৱা হ'ব। আৰু ইয়াৰ যিটো ৰাইট এণ্ড টেষ্ট আছে এইটো আপোনালোকৰ কোৱালিফাইং নেচাৰ হয়, মানে আপোনালোকে কোনো ৰকম ইয়াতে পাছ কৰিলে হৈ যাব। নেক্সট আছে ষ্টেজ 3 ক্ষেত্ৰত আপোনালোকে ভাইভা ভইচ অৰ্থাৎ ইণ্টাৰভিউ লোৱা হ'ব 30 মাৰ্কছৰ আৰু ইয়াতে 1:3 কেণ্ডিডেটক মাতিব ইণ্টাৰভিউৰ বাবে, অৰ্থাৎ আপোনালোকৰ টোটেল 6টা পোষ্টৰ বাবে 18 গৰাকী কেণ্ডিডেটক মাতিব। ষ্টেজ 1ৰ ক্ষেত্ৰত চাওক, আপোনালোকে কিমান মাৰ্কছ পাব লাগিব, 90 মাৰ্কছৰ ভিতৰত 50% মাৰ্কছ অৰ্থাৎ মিনিমাম আপোনালোকে 45 মাৰ্কছ ইয়াতে পাব লাগিব। তাৰপিছত ষ্টেজ 2ৰ ক্ষেত্ৰত আপোনালোকে 40% মাৰ্কছ পাব লাগিব, অৰ্থাৎ মিনিমাম 32 পাব লাগিব 80 মাৰ্কছৰ ভিতৰত ইংলিছত, আৰু যিটো আপোনালোকে আউট অফ 20ৰ ভিতৰত 8 পাব লাগিব, অৰ্থাৎ 40% মাৰ্কছ পাব লাগিব ভাইভা ভইচ দিয়াত এলিজিবল হোৱাৰ বাবে। নেক্সট ষ্টেজ 3ৰ ক্ষেত্ৰত আপোনালোকে 60% অৰ্থাৎ আপোনালোকে ইয়াতে 18 আউট অফ 30 পাব লাগিব। এতিয়া চাওক ইয়াতে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰাৰ বাবে আপোনালোকে www.ghonline.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথমতে নিউ ৰেজিষ্টাৰ কৰিব লাগিব যদিহে আগত কোনো এপ্লাই কৰা নাই। তাৰপিছত আপোনালোকে ইয়াতে ডকুমেণ্ট আপলোড দিব লাগিব, ছিগনেচাৰ আৰু ফটো, বাকী আপোনালোকে একো ডকুমেণ্ট আপলোড দিয়াৰ ইয়াতে দৰকাৰ নাই। চাওক ছিগনেচাৰৰ আপোনালোকে চাইজটো দিয়া আছে 5 KB এণ্ড 30 KB, আপোনালোকে পিক্সাৰসমূহ মিলাই আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে চালান কৰিব লাগিব, পে'মেণ্ট এটা ফিজ পে কৰিব লাগিব। ইয়াতে যদি কেণ্ডিডেট PWBT কেটেগৰীৰ পৰা হয় তেন্তে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু যদি SC ST কেণ্ডিডেট হয় তেন্তে 250 টকা পে কৰিব লাগিব। বাকী OBC MOBC বা জেনেৰেল কেণ্ডিডেটৰ বাবে 500 ৰুপিজ ইয়াতে পে কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, মাৰ্চৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো 15 মাৰ্চলৈকে এপ্লিকেশ্যনটো চলিব। গতিকে যিসকল কেণ্ডিডেট ইয়াৰ বাবে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাই কৰিব। সো এইখিনি আছিল এটা ইনফৰমেশ্যন আপোনালোকক জনাৰ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব। চেনেলটোত প্ৰথমবাৰৰ বাবে যদি আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।